গুড মৰ্ণিং ৰাইজ। আজি মই আলমণ্ড আৰু কিচমিচ আৰু জিৰা পানী ভিজাই থৈ দিছিলোঁ ৰাতিতে। তাৰপিছত মই জিৰা খাওঁ। জিৰা পানীটো মোটামুটি 3 দিনমান হ'ল খোৱা। গেছৰ কাৰণে খাই আছোঁ ৰাইজ। মোৰ বহুত গেছ উঠিছিলে। আপোনালোকে মোক জনাবচোন, বগৰীৰ আচাৰটো মই মানে খুব খাইছোঁ, বহুত খাইছোঁ আৰু খোৱাৰ পিছতে পেটটো বেয়া লাগে, তথাপিও খাওঁ তাৰমানে লোভতে। নাজানো দেই, আপোনালোকে জনাবচোন। আৰু এই প্ৰিয়ানো যে সোনকালে উঠিল, ধুনীয়াকৈ উঠিছে, কান্দা কাটা কৰা নাই। গুড মৰ্ণিং। গুড মৰ্ণিং। একান্ত বাধ্য ছাত্ৰৰ নিচিনা বাপেকৰ মোবাইলটো চাৰ্জত দিবলৈ গৈছে। মোবাইল নাচায় কিন্তু দেই ৰাইজ, ভাল হৈছে ই। তাৰপিছত তাক থ'ব গৈছোঁ, দৌৰা দৌৰি হয়, ভিডিঅ' ফটো কৰা নাযায়। কিন্তু মই ৰাস্তাত টেইলৰ এখনত সোমাওঁতে এইযোৰ কুৰ্তা ছেট দেখিলোঁ। মেখেলা চাদৰেৰে বনাইছে, বগা মেখেলা চাদৰেৰে, বৰ ধুনীয়া লাগিছে। সেইকাৰণে ফটো লৈ পেলাই আপোনাক দেখালোঁ। একচুৱেলি ময়ো কুৰ্তা ছেট বা এনেকৈ বনাওঁ, সেইকাৰণে লৈছোঁ চেম্পলটো। তাৰপিছত আমি দুজনীয়ে ইয়াতে টেকেলি পিঠা চাহ, ধুনীয়া বকুল তলত টেকেলি পিঠা চাহ পাই, এইটো খালোঁ। খাই পেলাই তেওঁলোকৰ ঘৰত গৈ আকৌ মই এসোপা খাইছোঁ আজি। সেইকাৰণে আজি পূৰা পেটটো ফুল আৰু একো বনাব ইচ্ছা নাই। এয়া ধুনীয়াকৈ তেওঁ বনাই দিলে, বুটৰ দালিৰে ৰুটি। এনেকুৱা আনিব লাগিব, সেইকাৰণে কাটি আছোঁ। এনেকুৱা কৰিব দে। হা কি কৰি আছা? হেল্ল' গাইজ, মই এতিয়া এইটো বেয়া হৈছে, সেইকাৰণে মই কাটিছোঁ। নতুন ডাব্বা এটা আনিব লাগিব, সেইটো নতুন। বিছনা লেতেৰা কৰিছি, ভাল বস্তুটো কাটছি আৰু কেনে মোচন ধৰে কিবা এটা কথা ক'লে। আৰু বিছনা কেনে কৰে, বিছনাটো ঘৰটো যেনেকৈ গলি ঘৰে এনে কৰি থৈ দিব। তাৰ খেলনাগিলাও বিছনাত, হাগাও বিছনাত, মোটাও বিছনাত, খাও বিছনাত, চব বিছনাত, সদায় মুতব।